মূল্যবৃদ্ধি মানুহক জুৰুলা কৰি দিছে। বস্তুৰ দাম বেছি হৈ গৈছে, মানুহ চলিব নোৱাৰা হৈ গৈছে। বতাহজাকটো আমাৰ ইয়াতে গুৱাহাটীতো এতিয়ালৈকে বতাহ লগা নাই বাৰু। আগৰ পৰাই বাঢ়িয়েই আছে, ৭০ চনৰ পৰা বাঢ়িয়েই আছে। তো গতিকে এতিয়া বিজেপিয়ে ভাবিছোঁ, বিজেপিয়ে ভাল কাম কৰি আছে, গতিকে বিজেপিয়ে দিলে ভাল আৰু। मोदी जी भी आपका पहले गुजरात में आपका 10 साल वो चीफ मिनिस्टर रह के आया। अब वैसा अगर पहले अगर राहुल गांधी जी भी अगर कोई वैसे काम करते कोई स्टेट में पहले টকা দি পেলাই মানুহক এলোৱা কৰিছে এইটো চিঞৰ। নমস্কাৰ, চাই আছে প্ৰাগ নিউজ ডিজিটেল আৰু প্ৰাগ নিউজ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান ভোট দিব কাক, সেই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 1 এপ্ৰিল অৰ্থাৎ এই এপ্ৰিল মাহৰ পৰাই অনুষ্ঠিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন বা লোকসভা নিৰ্বাচন। ইতিমধ্যে শাসক বিৰোধী তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ যি ৪টা সমষ্টি, সেই ৪টা সমষ্টিটোক লৈ ইতিমধ্যে বিৰোধীয়ে হওক বা শাসক পক্ষই যথেষ্ট তৎপৰ হৈ পৰিছে। আমি এখন উলুবাৰী বজাৰত উপস্থিত আছোঁ, এখন শাক পাচলিৰ বজাৰত উপস্থিত আছোঁ আৰু ইয়াৰ যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে নিৰ্বাচনক লৈ কিদৰে সাজু হৈছে বা নিৰ্বাচনৰ যিজাক বতাহ, সেই বতাহজাকে এইসকল ব্যৱসায়ীক চুইছে নাই চোৱা, শাক পাচলিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকক চুইছে নাই চোৱা বা শাক পাচলিৰ যিসকল দোকানত আছে তেওঁলোকক চুইছে নাই চোৱা, আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। লগতে বিজেপি চৰকাৰৰ যিসমূহ কাম কাজ, সেই কাম কাজক লৈ কিমান সুখী সেয়া জানিবলৈ চেষ্টা কৰিম। লোকসভা নিৰ্বাচন পাইছেহি, নিশ্চয় গম পাইছে, লোকসভা নিৰ্বাচন পাইছেহি। মোদীৰ কাম কাজক লৈ বা বিজেপি চৰকাৰৰ কাম কাজক লৈ সুখীনে? এক প্ৰকাৰেদি সুখী, কিন্তু কথা হ'ল কি মূল্যবৃদ্ধি মানুহক জুৰুলা কৰি দিছে, কঙা কৰি দিছে। মানুহ এতিয়া চলিব নোৱাৰা হৈ গৈছে। কিন্তু এক প্ৰকাৰেদি বিজেপি ভালো কৰিছে, ৰাস্তা ঘাট কিছুমান, কিন্তু তাৰ মধ্যেদি আপোনাৰ এই মূল্যবৃদ্ধিটো বেছি হৈ গৈছে, বস্তুৰ দাম বেছি হৈ গৈছে, মানুহ চলিব নোৱাৰা হৈ গৈছে। ৰাস্তা ঘাট যেনিবা পকা হৈ গৈছে, ৰাস্তা ঘাট সুন্দৰ হৈছে, যদি ৰাস্তা ঘাটত থকা মানুহখিনি যদি সুখে থাকিব নোৱাৰে, এমুঠি যদি খাব নোৱাৰে, সেয়া উন্নয়ন বুলি ক'ব পাৰি। সেইটোৱে মেইন কথা। কিন্তু খালি ৰাস্তা ঘাট বনাইছে, অভাৰ ব্ৰিজ বনাইছে আৰু কিছুমান হস্পিটেল মেডিকেল বনাইছে। কিন্তু হস্পিটেল মেডিকেল বনাইছে যদিও তাত আপোনাৰ ডক্তৰ নাৰ্ছ কিছুমান ঔষধ পাতি প্ৰচুৰ পৰিমাণে নাই, মানুহ কঙা হৈ গৈছে, জুৰুলা হৈ গৈছে। এই মোদী 2টা কাৰ্যকাল 10ৰ ভিতৰত মানে কিমান নম্বৰ দিব? মোদীৰ নম্বৰত মই 5 নম্বৰ দিম। 5 নম্বৰ দিব? হয়, মই 5 নম্বৰে দিম। হয় নাই? আপুনি কোন লোকসভা সমষ্টিৰ অন্তৰ্গত? মই আপোনাৰ এই গুৱাহাটীত মীৰা বৰঠাকুৰ, বিজুলী কলিতা মেধি, গম পাইছে চাগে। বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ। কাৰ পক্ষত বতাহ বলিছে, কোনগৰাকী প্ৰাৰ্থী জয় হোৱাৰ সম্ভাৱনা আছে? এইবাৰ মীৰা বৰঠাকুৰ যাব। মীৰা বৰঠাকুৰ? হয়, আশা কৰিছে? আশা কৰিছোঁ মই। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি পোনে অন্যসকল যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখুৱাই আছোঁ যে আমাৰ ব্যতিক্ৰমী অনুষ্ঠান, প্ৰাগ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান ভোট দিব কাক, সেই অনুষ্ঠানৰ সকলোকে আচলতে আমি প্ৰতিগৰাকী মহানগৰীত বসবাস কৰা সকলোৱে আচলতে মতামত ল'বলৈ চেষ্টা কৰিছোঁ বা যিসকল ব্যৱসায়ী আছে, আমি মহাবিদ্যালয়সমূহলৈ গৈছোঁ, আমি বিদ্যালয়সমূহলৈ গৈছোঁ, সকলো জানিবলৈ চেষ্টা কৰিম। দাদা অকণমান কথা পাতিম আপোনাৰ ওচৰত। যথেষ্ট মূল্যবৃদ্ধি হৈছে, সকলোৱে কৈছে। নিৰ্বাচন আহিছে, গম পাইছেনে? গম পাইছোঁ। কি দেখিছে এবাৰ, কোন জিকিব পাৰে? বিজেপি, কংগ্ৰেছ, কোন জিকিব পাৰে? এইটো আশাটো বিজেপি জিকিব পাৰে। বিজেপিয়ে জিকিব পাৰে? বিজেপি। মূল্যবৃদ্ধি হৈছে, একো ক'ব লগা নাই নেকি চৰকাৰ? মূল্যবৃদ্ধি হ'বই, মানুহ বেছি হৈছে, মূল্যবৃদ্ধি হয়তো স্বাভাৱিক। আগৰ পৰাই বাঢ়িয়েই আছে, ৭০ চনৰ পৰা বাঢ়িয়েই আছে। সুবিধাটো আপোনালোকৰ নিচিনা মানুহৰ হয় মানে কি অসুবিধাটো হ'বই, কিন্তু উপায় নাই, এনেকৈ চলিব লাগিব। বিজেপি আহিব? বিজেপি আহিব। কংগ্ৰেছ কি ভাল নাপায়? আমি এইটো আগৰ পৰাই ভাল নাপাওঁ। এই কংগ্ৰেছত থাকোঁতে ইমান গণ্ডগোল হৈছিল, তাৰপিছত ঘোষ আছিল, এতিয়া এইটো কমি গৈছে, মূল্যবৃদ্ধি হৈছে, কমি গৈছে, আগৰ হেৰিটো কমি গৈছে। হিমন্ত বিশ্ব শৰ্মাক ভাল পায়নে আপুনি? বিৰাট ভাল পাওঁ। বিৰাট ভাল পায়? কিয় ইমান ভাল পায় হিমন্ত বিশ্ব? এই মানে কাম ভাল কৰি আছে, ৰাস্তা ঘাট বনাই আছে, তাৰপিছত আৰু ইমান আগৰ নিচিনা ডকাইতি ঘোষখোৰ এইবিলাক কমি গৈছে, সেইটো কাৰণে ভাল পাইছোঁ। মোদী 2বাৰ প্ৰধানমন্ত্ৰী হ'ল, গম পায়নে আপুনি? গম পাওঁ। মোদী 2বাৰ প্ৰধানমন্ত্ৰী হৈছে, 3য়বাৰ হ'বলৈ মন কৰিছে। আপুনি কৈছে যে বিজেপি জিকিব, গতিকে তেওঁ 3য়বাৰ প্ৰধানমন্ত্ৰী হ'ব। এই 2বাৰ যিটো 2 কাৰ্যকাল, 10ৰ ভিতৰত কিমান নম্বৰ দিব? আমি 99 নম্বৰ দিম। 10ৰ ভিতৰত? 10ৰ ভিতৰত 9 নম্বৰ দিম। 9 নম্বৰ দিব। আৰু গুৱাহাটীত কোন জিকিব বুলি ভাবিছে? গুৱাহাটীত আমাৰ হিমন্ত বিশ্ব শৰ্মাই আহিব অসমত।
হিমন্ত বিশ্ব শৰ্মাই আহিব। অঁ লোকসভা নিৰ্বাচন লগৰ কোন আহিব? বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰ? কোনে কৈছে? বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰ? বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ কোন জিকিব? বিজেপিটোৱে আহিব। অঁ বিজুলী কলিতা মেধি। 100% বিজেপি আহিব। অঁ 100%। মই আগলৈ যাম আৰু বিভিন্নজনৰ মতামত ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু এই সময়ছোৱাত আচলতে যথেষ্ট তেওঁলোক ব্যস্ত হৈ থাকে। মই দাদাৰ ওচৰলৈ যাম, দাদাও যথেষ্ট ব্যস্ত হৈ আছে। তাৰ মাজতো কেইবাগৰাকী আমি গ্ৰাহককো দেখিছোঁ, তেওঁলোকৰ সৈতে কথা পাতিম। এজন দাদাক দেখিছোঁ, তেওঁৰ সৈতে কথা পাতিম। ऐसे तो बोल नहीं सकते बट लग रहा है कि मतलब देख के तो लग रहा है कि बीजेपी का ही बीजेपी जीतेगा बोल के। ভাৰী हाँ দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। লোকসভা নিৰ্বাচন পাইছেহি, গম পাইছে 19 এপ্ৰিলৰ পৰা নিৰ্বাচন। কি দেখিছে? বতাহজাক কোনফালে বলিছে? বিজেপি, কংগ্ৰেছ? এতিয়া বঁটা বুলিব ক'লে আপুনি মানে কি ক'ম, কি হিচাপে ক'ম, মানে কংগ্ৰেছটো যোনটো আছিলে মানে এইটো হিচাপে এতিয়া এখন তাত নাই। তো গতিকে এতিয়া বিজেপিয়ে ভাবিছোঁ, বিজেপিয়ে ভাল কাম কৰি আছে, গতিকে বিজেপিয়ে দিলে ভাল আৰু বিজেপি জিকিলে ভাল হয়। বিজেপি আপোনাক যদি মই সুধোঁ যে মোদীৰ দুটা কাৰ্যকাল 10ৰ ভিতৰত কিমান নম্বৰ দিব আপুনি? 10ৰ ভিতৰত মই বেছি নহয় 5.5। 5.5। য়েছ বিজেপি কাম কাজত কৈছে আপুনি যথেষ্ট কাম কৰিছে, আপুনি বিজেপিক দেখিছে, মানে বিৰোধী নাই কাৰণে বিজেপি ভোট দিব নেকি? একজেক্টলি মই সেইটোৱে ক'ব বিচাৰিছোঁ। বিৰোধী নাই কাৰণে এতিয়া যোনটো আপোনাৰ অপজিশ্যন পাৰ্টি আছে সেইটোও ষ্ট্ৰং নাই, সেইটো চবেই জানে। যদি সেইটো পাৰ্টি যদি ষ্ট্ৰং হৈ যায় সেইটো সময়তো হোৱা একো চান্সেছ নাই। গতিকে এতিয়া ষ্ট্ৰং পাৰ্টি যোন আছে তাকে দিলে আৰু মই মোদী ৰাহুল গান্ধীয়ে ভাৰত জোৰ ন্যায় যাত্ৰা কৰিছে, অসমত আহি এসপ্তাহ থাকি গ'ল। ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে আপুনি নিবিচাৰে নেকি? সেইটো কথা নহয় চাওক, প্ৰধানমন্ত্ৰী সেইটো কথা নহয় কি প্ৰধানমন্ত্ৰী যোনটো ভাল লাগিছে, মোক ভাল লাগিছে মই চইচ কৰিছোঁ, কাম কাজত সেইটো কথা নাই। কাম কাজৰ ওপৰত কথা আছে। যেনেকৈ আপুনি মোদীজী বা ৰাহুল গান্ধী যিকোনো ভিতৰত যোনে যদি ভাল কাম কৰে, যাক ভাল কাম কৰে তাক দিলে ভাল। কথাটো বুজিছেনে? এতিয়া এনেকৈ নহয় যে মোক ভাল লাগিছে বুলি মই ভোট দি দিলোঁ, এনেকৈ নহয়। এনেকৈ সেইটো হিচাপে মানুহ মানে দিবও নালাগে। গতিকে যোনে ভাল কাম কৰিছে, যোনে ভাল কাম কৰি গৈ আছে চিৰদিনে, তাক দিলে একচুৱেলি ভাল। আপুনি কৈছে বিজেপিয়ে ভাল কাম কৰি গৈ আছে বিৰোধী শূন্য অসমত। এতিয়া কি দেখিছে? আৰু অসমৰ প্ৰেক্ষাপটলৈ আহোঁ অকণমান। লোকসভা নিৰ্বাচন বাৰু হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ? সুখী নে আপুনি? একজেক্টলি সুখী বুলি ক'ব পাৰি, এইটো ক'ব নোৱাৰি যে মানে সুখী নাই। কংগ্ৰেছে এটা সময় ডেফিনেটলি কৰিছিলে, নকৰা নহয়, ডেফিনেটলি কৰিছিলে। আৰু গতিকে এতিয়া বিজেপিৰ যোনটো যি কাম কাজ আপুনি গুৱাহাটীৰে চাওক, গুৱাহাটীৰ কাম কাজ চাওক, যে বাহিৰৰ কাম কাজ চাওক, হ'ব পাৰে অলপ কাম কৰোঁতে অলপ চলপ প্ৰব্লেম হ'ব পাৰে, আমিও পাওঁ। যদি আপুনিও অলপ কাম কৰিলে অলপ চলপ প্ৰব্লেম পায়, কিন্তু সেইটো নহয় যে মানে এটা প্ৰব্লেম হ'ল বুলি মানে ছাপৰ্ট নকৰা, সেইটো একো কথা নহয়। মানে যোনে ভাল কাম কৰিছে ডেফিনেটলি তাক দিবই লাগিব। মই এটা কথা সুধিম আপোনাক যে বিৰোধী গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজন আছে, শক্তিশালী বিৰোধী, কিন্তু সেই অসমৰ ক্ষেত্ৰত শক্তিশালী বিৰোধীৰ আজি অভাৱ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ মাজত আপোনাৰ খোৱা কামোৰা যিটো ৰাজনীতি, ইজনে ইজনক চিপৰাং মাৰিছে, ইজনে আনজনক চিপৰাং মাৰিছে, এই ৰাজনীতিটো হৈ আছে। এই ৰাজনীতি কেতিয়াবা সমৰ্থন কৰেনে? মই এইটো ক'ব গ'লে মই এইকেইটাত সমৰ্থন নহয়। চাওক, আগৰ পৰাই কৈছোঁ যে মই এইটো যোনে আপোনাৰ যি মানে এহেঁতি যে এফালৰ পৰা এফালে লাগি থাকে, এইটো মই কেতিয়াও মানে ছাপৰ্ট নকৰোঁ। ঠিক আছে, যোনটো যি ভাল কাম কৰি আছে তাক ডেফিনেটলি আমি ছাপৰ্ট কৰিব লাগে। আৰু যোনে এনেকৈ বিৰোধী দল বিষয়ে এইটো দল হৈ আছে, এইটো দল হৈ আছে, এইটো দল হৈ আছে। এটা কথা তাৰ মাজতে কৈছোঁ যে আজি যিসকল বিজেপি পুৰণি, কিন্তু কংগ্ৰেছেই বেছি সংখ্যক আছে, যিসকল এতিয়া মন্ত্ৰী হৈ আছে বেছিভাগ কংগ্ৰেছেই হৈ আছে। একজেক্টলি হয়তো এজন মানুহ সত্তাত বহি আছে, ঠিক আছে, তাকে লৈ আপুনি কংগ্ৰেছৰ পৰা আনি বিজেপিক, ঠিক আছে, কালি কংগ্ৰেছ হ'ব, সেইটো লুটি খাই যাব, হ'ব পাৰে। কিন্তু এইকাৰণে আপোনাক আগৰ পৰাই কৈছিলোঁ যে আপুনি এটা পাৰ্টিক ছাপৰ্ট কৰি বা এটা পাৰ্টিলেই থাকিম, এটা পাৰ্টি সেইটো মানুহ ভাল লাগিছে ইয়াৰে লগত, এইটো কথা ফিক্স। ৰাজনীতি যিকোনো সম্ভৱ, অসমৰ 14টা কোনো সম্ভৱ ৰাজনীতি। তো আপুনি যোনে ভাল কাম কৰিছে, যোনে ভালকৈ কাম কৰি গৈ আছে, তাক ছাপৰ্ট কৰি গৈ থাকক, বাছ ইমান। তাকে ভোট দিব লাগে। অসমৰ 14টা লোকসভা সমষ্টি কেইটা এবাৰ অসমত বিজেপি জয় হ'ব বুলি ভাবিছে আপুনি? বিজেপি মিত্ৰ দেখিবলৈতো সেইটো পাইছোঁ। জিকিব অঁ, কোনটো? অসমত বিজেপি 14টা লোকসভা 14টাতে জিকিব নোৱাৰে, চাওক 14টা নিজিকিব, সেইটোতো জানো মই। 14টা নিজিকিব, কিন্তু জিকিব আৰু 10টা 12 হ'ব পাৰে। 10 to 11 हो सकता है, क्योंकि क्या है ना, मतलब काम तो दिख रहे कर रहे हैं बोल के दिख रहे हैं, ऐसा नहीं है कि नहीं कर रहे हैं। नहीं तो फिर क्या है ना, हाँ, जैसे पहले ऑनरेबल सर्बानंद सोनोवाल जी था, उसके बाद हिमंत बिश्व शर्मा जी आया ना,
तो काम किया है बोल के तो इन लोग वोट दिया पब्लिक लोग, ऐसा नहीं कि हाँ। और क्या है कि बीजेपी का जो आपका ऐसा लगता है ना उन लोग का डिसिप्लिन है। अब जैसे कि कांग्रेस का कोई वैसा आपका पावरफुल लीडर उभर के बाहर नहीं आया। अब जैसे राहुल गांधी जी भी है, इवन तो वो बहुत अच्छा आपका कंट्री चला सकता होगा, लेकिन अभी कहीं पे कोई प्रूफ नहीं किया। अब जैसे हम मोदी जी भी आपका पहले गुजरात में आपका 10 साल वो चीफ मिनिस्टर रह के आया। अब वैसा अगर पहले अगर राहुल गांधी जी भी अगर कोई वैसा काम करते कोई स्टेट में पहले उससे प्रूफ करते हैं, तो उसमें जाके प्रूफ करते हैं पहले, तो पब्लिक को लगेगा ना हाँ भाई ये बंदा काम कर सकता है। अब डायरेक्टली कैसे हम लोग भरोसा करके पीएम बना दे किसी को। तो मेरा ये मानना है कि भाई राहुल गांधी मतलब पीएम के लायक नहीं है अभी। नहीं नहीं ऐसा बात नहीं है। अब वो तो देखिए डिपेंड करता है ना। अब अगर वो चलिए वो कोई आपका ये क्या बोलता है, इवन तो वो एमपी रह चुका है, ठीक है, वायनाड से रह चुका है केरला का, बट अभी क्या सीन है कि वो मतलब जैसे कि आपका मोदी जी का जैसे एग्जांपल ले रहे हैं, वो आपका स्टेट लेवल पे पहले पूरा काम करके बाद में वो सेंट्रल लेवल पे आया है ना। तो मतलब जैसे हम लोग क्या करते हैं, हम लोग क्लास 5 पढ़ते हैं, फिर क्लास 6 जाते हैं, क्लास 7 जाते हैं, फिर वैसे मैट्रिक देते हैं, 12th का एग्जाम देते हैं, ग्रेजुएशन करते हैं। तो वैसा मेरे को ऐसा लगता है कि मतलब जो भी अपोजिशन लीडर हो पहले छोटा लेवल से स्टार्ट करे, छोटा लेवल से कुछ मतलब एक प्रूफ पब्लिक को दिखाने लायक बनाए कि भाई हम ये काम कर चुके हैं, हम ऐसे पब्लिक का ऐसे हम ये हेल्प कर सकता है ना, या फ्यूचर में मेरा इंडिया को लेके ये विजन है। 10 साल के पहले तो मतलब कांग्रेस ही था। कांग्रेस तो था, क्योंकि उस समय में क्या है ना, तो वही है ना, नहीं था इसलिए। मोदी जी का सिर्फ मोदी जी का बात नहीं है। अब वो उन लोग वैसा डिसिप्लिन लाया होगा, बीजेपी लोग काम करके वैसा डिसिप्लिन लाया है ना। अब जैसे कि उन लोग ऐसा डिसिप्लिन क्रिएट किया है और मतलब ऑनेस्टी क्रिएट किया है कि भाई सब अपना अपना लेवल पे अच्छे से काम करे, है ना। अब ऐसा तो नहीं है कि भाई सब 100% अच्छा है। अब पब्लिक को जो लग रहा है भाई वोट क्यों मिल रहा है, कुछ तो काम अच्छा किया होगा तभी जाके वोट मिल रहा है। तो मेरा ये मानना है कि अगर राहुल गांधी जी भी अगर कोई एक पर्टिकुलर लेवल पे भी अगर एक अच्छा खासा काम करता है, जैसे कि मान लीजिए कि लेजिस्लेटिव असेंबली का कहीं पे इलेक्शन लड़के पहले एक स्टेट में आपका एक मतलब ब्लूप्रिंट टाइप सेट करते हैं। अब जैसे योगी का मतलब भरोसा देना पड़ेगा राहुल गांधी, भरोसा देना पड़ेगा। अब योगी आदित्यनाथ जी क्या कर रहे हैं, हिमंता बिस्वा शर्मा जी हम लोग का स्टेट में क्या कर रहे हैं, उन लोग मतलब एक ब्लूप्रिंट सेट किया है ना कि भाई एक स्टेट को ऐसे रन करना चाहिए। अब हम लोग जैसे कि योगी आदित्यनाथ जी, इवन दो ही इज द चीफ मिनिस्टर ऑफ उत्तर प्रदेश, बट ऑल ओवर द नेशन एवरीबडी नोज हिज नेम। व्हाई? बिकॉज ही हैज डन सम वर्क लाइक दैट इन हिज स्टेट, राइट। सो बट राहुल गांधी का वैसा हम लोग क्या अचीवमेंट हम लोग बोल सकेगा, आप बताइए। मतलब मेरे को तो कुछ दिमाग में तो आ नहीं रहा है कि कोई ऐसा अचीवमेंट। तो मेरे हिसाब से ये है कि इवन दो उसने भारत जोड़ो न्याय यात्रा किया है, तो उसका कोई फर्क नहीं पड़ेगा। नहीं, भारत जो अच्छा बात है ना, भारत जो न्याय यात्रा किया, एटलीस्ट राहुल गांधी को पब्लिक जनता अलग अलग जगह में, अलग अलग गाँव में, अलग अलग सिटीज़ में कैसे रहता है उसको अभी धीरे धीरे वो पता चल रहा है ना। क्योंकि क्या है ना, एक जगह बैठ के आपका पूरा कंट्री को रन नहीं किया जा सकता। अब अगर हम लोग मोदी जी की बात कर रहे हैं, वो मोदी जी 1980s से आपका पूरा कंट्री कितना बार घूम चुका है, सब जगह का उनको मतलब परेशानी क्या है, क्या परेशानी नहीं है पता है। फिर उसके बाद उन्होंने क्या किया, मतलब उनका वही है ना, मतलब इन लोग मतलब प्रॉपर डिसिप्लिन और प्लानिंग फॉलो करके काम करता है, तभी जाके इन लोग का डिसिप्लिन कांग्रेस या मतलब जो दूसरा दल नजर नहीं आ रहा है। ঠিক আছে, আপোনাক মই ধন্যবাদ জনাইছোঁ। আৰু পোনে পোনে আমি আগলৈ যাম আৰু আগলৈ গৈ কিছু কথা পাতিবলৈ চেষ্টা কৰিম যে লোকসভা নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান দিন, মাজত 19 এপ্ৰিলৰ পৰা যিটো নিৰ্বাচন, মাজত কেইটামান দিন, গতিকে শাসক বিৰোধী তৎপৰ হৈ পৰিছে। আমি মতামত ল'বলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা, সেয়া মহাবিদ্যালয় হওক, সেয়া পদপথত অহা যোৱা কৰা লোকসকলে হওক, পথচাৰীয়ে হওক, বিভিন্নজনৰ মতামত লৈছোঁ। মই দাদাৰ ওচৰলৈ, আপোনাৰ ওচৰলৈ আহিম। দাদা, লোকসভা নিৰ্বাচন পাইছেহি, গম পাইছেই চাগে, গতিকে নিৰ্বাচন পাইছেহি। প্ৰতি বছৰে প্ৰতিবাৰে নিৰ্বাচনত ভোট দিছে, নিশ্চয় প্ৰতিবাৰে ভোট দিয়ে, ঢেৰ প্ৰতিশ্ৰুতি দিয়ে নেতাই, প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিছে না আপুনি যিবোৰ নাই কৰা? সম্পূৰ্ণ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। ক'ত পূৰণ কৰিছে? আমাৰ সেইফালে কৰা নাই। অকণমান যদি আগলৈ আহে, অকণমান যদি আগলৈ আহি দিয়ে, আগলৈ আহি দিয়ক, তেতিয়া সুবিধা হ'ব। প্ৰতিশ্ৰুতিগিলাও সম্পূৰ্ণ কৰা নাই। সম্পূৰ্ণ ক'ত কৰিছে? দেখা পোৱা নাই সম্পূৰ্ণ কৰা। মূল্য বৃদ্ধি হৈছে, যথেষ্ট মূল্য বৃদ্ধি হৈছে। আপোনাৰ মোৰ আগৰ পৰাই হৈ আছে, মূল্যবৃদ্ধিটো বহুত আগৰ পৰাই হৈ আছে। 30 টকা কিলো চাউল এতিয়া 50 টকা কিলো কিনো খাব লাগে। খালি চাউল নহয়, প্ৰত্যেকটা বস্তুৱে মূল্যবৃদ্ধি পাইছে। এতিয়া কি ক'ব, বিজেপি চৰকাৰে যিবোৰ কাম কাজ কৰিছে, আপুনি সুখী নে কাম কাজবোৰ? কাম এনে বেয়া কৰা নাই, বিজেপি চৰকাৰে কাম বহুত কৰিছে,
কিন্তু যিখিনি প্ৰতিশ্ৰুতি দিছে সম্পূৰ্ণ কৰিব পৰা নাই কাম যিখিনি কৰিছে বেয়া কৰা নাই ভালেই কৰিছে গাঁৱৰ ফালে ভালে কৰিছে চহৰৰ ফালে ভালেই কৰিছে হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ কেনেকুৱা লাগে মুখ্যমন্ত্ৰী হিচাপে এতিয়া মুখ্যমন্ত্ৰী হিচাপে বেয়া নহয় ভাল নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ আৰু তেওঁ কৈছে যে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব এই দুটা কাৰ্যকালতে প্ৰধানমন্ত্ৰী থাকিলে মই যি সুধোঁ 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব মোদীক নম্বৰ এইটো আমি ধৰকচোন সেনেকুৱা অভিজ্ঞতা আপোনাৰ ফালৰ পৰা আপুনি দেখিছে যে মূল্য বৃদ্ধিও হৈছে বিভিন্ন ভাল কামো কৰিছে আপুনি কৈছে গতিকে আপোনাৰ ফালৰ পৰা কিমান নম্বৰ দিব মোদীক মূল্য বৃদ্ধিৰ কাৰণটো সেইটো চৰকাৰক দোষী লাভ নাই কিয়নো মূল্য বৃদ্ধি নিয়ন্ত্ৰণ চৰকাৰে নকৰিলেতো জনতা তথাপি কিছুমান বস্তুৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিয়নো আমি কষ্ট কৰিব লাগিব খেতিত যেতিয়া বস্তু আমি উৎপাদন নকৰিম চৰকাৰেতো বস্তু উৎপাদন কৰি দিব নোৱাৰিব নহয় কিন্তু বিভিন্নজনে কৈছে যে চৰকাৰে যিবোৰ টকা দিছে তাৰ কাৰণে মানুহে কাম কৰিবলৈ এলেহুৱা হৈছে চাউল পাইছে ফ্ৰীতে এইটো চিয়'ৰ টকা দি পেলাই মানুহক এলেহুৱা কৰিছে এইটো চিয়'ৰ আপুনি চৰকাৰী আঁচনি পায়নে চৰকাৰী আঁচনি মোৰ ঘৈণীয়েকে পায় হেৰি পায় অৰুণোদয়টো পায় 1250 টকা মাহেকত পায় কিন্তু চিলিণ্ডাৰটোৰ দাম দেখোন সমানেই হৈ যায় কি কৰিব এতিয়া সেইখিনি নিদিলে বা কি কৰিলোহেঁতেন সেইখিনি দিছে যদি আমাৰ কাৰণে ভালেই কৰিছে বেয়া নহয় চিলিণ্ডাৰ দাম আহিছে অঁ আহিছে আপুনি কিমান নম্বৰ দিব নম্বৰৰ বিষয়ে সেইটো ধৰকচোন এতিয়া মই সেনেকুৱা 10ৰ ভিতৰত আপুনি কিমান দিব 10ৰ ভিতৰত ধৰকচোন 6 মান পাব 6-7 মান পাব 6-7 মান দিব মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু বিভিন্নজনৰ সৈতে কথা পাতি আছোঁ আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান কথা পাতোঁ নিৰ্বাচন পাইছেহি গম পাইছেই কি দেখিছে এবাৰ বতাহজাক কোনফালে বলিছে বিৰোধী বিজেপি কি দেখিছে বতাহজাক বতাহজাকটো আমাৰ ইয়াতে গুৱাহাটীতটো এতিয়ালৈকে বতাহ লগা নাই বাৰু নিৰ্বাচনৰ বতাহ লগা নাই গুৱাহাটীত কাৰণ 3rd ফেজতহে হ'ব বাকীবিলাক যিবিলাক বেলেগ এই 1st ফেজৰ বা হেৰি এইবিলাকততো কিছুমান মানে ধৰিব নোৱাৰি হেৰি নিউজত যিটো ওলায় সেইটো প্ৰেক্টিকেল ফিল্ডত নহ'বও পাৰেতো তথাপিও বতাহটো আমাৰ হেৰিৰ ফালে বলা যেনে লাগে আৰু বুজিটো পাইছে কাৰ বিজেপিৰ পক্ষতে বলা যেন লাগে বাকী মেক্সিমামতে আৰু গৌৰৱ গগৈক লৈ আপুনি কৈছে গৌৰৱ গগৈক লৈ ধাৰণা কি যোৰহাটত এবাৰ তেওঁ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গৌৰৱ গগৈ সদনৰ মজিয়াত যি প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহৰ সন্মুখত তেওঁ কথা ক'ব পৰা হৈছিল গতিকে তেওঁক লৈ ধাৰণা কি তেওঁক লৈ ব্যক্তিগত ধাৰণাটো খুবেই ভাল আছে কিন্তু ইলেকশ্যন বস্তুটো এনেকুৱা যে আপুনি যিটো বস্তু আপুনি তাৰমানে ডিচিশ্যনটো এটা বেলেগ ধৰণে হয়তো ধৰক এক্সাম মানুহে বিচাৰে সেইখিনি মানুহৰ কেপেবিলিটিও আছে যাতে সেইখিনি জানেও যে এইজন মানুহ গ'লে ভাল কিন্তু ডিচাইডিং ফেক্টৰটো বেলেগেই হয়তো সেইকাৰণে এইটো নেকি যে পাৰ্টি চাই মানুহে এতিয়াও ভোট দি আছে বহু মানুহে পাৰ্টি চাই ভোট দিব লাগে নে প্ৰাৰ্থী চাই ভোট দিব লাগে আপোনাৰ মতে নাই সেইটো কথাটো ডিপেণ্ড কৰে কিন্তু দেই কাৰণ প্ৰাৰ্থী চাই ভোট দিবও লাগে আৰু পাৰ্টি চাইও দিব লাগে কাৰণ কথাটো আপোনালোকেতো জানেই কথাবিলাক আৰু কেনেকুৱা কিন্তু আমাৰ ইয়াতে এটাই বস্তু হেৰি হয় যে ডিচাইডিং ফেক্টৰ যিখিনি আমাৰ পপুলেশ্যন যিখিনি আছে এতিয়া সেই মানুহখিনিৰ ওপৰতেতো ডিপেণ্ড কৰেতো সেই মানুহখিনি কিমানখিনি মানে এফিচিয়েণ্ট বা তেওঁলোকে কিমানখিনি একচুৱেল হেৰি কৰে সেই বস্তুটো নহয়তো আমাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান প্ৰাক ডিজিটেল ভোট দিব কাক এই অনুষ্ঠানত আমি আচলতে বিভিন্নজনৰ মতামত লৈছোঁ কিন্তু এটা কথা দেখিছোঁ যে বহু লোকে গমেই নাপায় যে লোকসভা নিৰ্বাচন আহিছে তেওঁলোকৰ লোকসভা সমষ্টি কি গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি ভাবেনে যে আজি গণতন্ত্ৰৰ এটা ইমান বছৰ এটা অতিক্ৰম কৰিলে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাবেনে যে নিৰ্বাচনত প্ৰকৃত প্ৰাৰ্থী নিৰ্বাচিত হৈছে বুলি কাৰণ বহু সময়ত সেইসকল ভোটাৰে হয়তো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে তেওঁলোকে হয়তো আঁচনিৰ লোভত কাৰোবাক ভোট দিয়ে এইটোতো সঁচা কথা এইটোতো সঁচা কথা প্ৰকৃত প্ৰাৰ্থীয়ে যে হেৰি হয় তেনেকুৱা নহয় এইটো এটা বতাহ বলে নহয় সেই বতাহত বস্তুবিলাক বেলেগ হৈ যায় মোদী ঢৌ বলিছে নাই মইতো কৈছোঁ ইয়াতেতো আমি এতিয়ালৈকে আমি হেৰি কৰা নাই আৰু মোদীৰ ঢৌ আছেই মোদীৰ ঢৌ একেবাৰে মোদীৰ দুটা কাৰ্যকাল মূল্যবৃদ্ধি যথেষ্টখিনি হৈছে সকলোৱে কৈছে মূল্যবৃদ্ধি অভিযোগ সকলোৱে কৰে আৰু নিজেও দেখিছোঁ বজাৰলৈ আহি মূল্যবৃদ্ধি যথেষ্ট হৈছে কিমান নম্বৰ দিব 10ৰ ভিতৰত যথেষ্ট কামো কৰিছে বুলি কৈছে জনতাই মতামত দিছে কিমান দিব 10ৰ ভিতৰত মোদীক নাম্বাৰ 8টো দিব পাৰি 8 দিব ৰাহুল গান্ধী আৰু মোদী কাক ভাবিব আপুনি নাই এতিয়া সেনেকৈ ঠিক এনচাৰটো তেনেকৈ দিয়াটো তাৰমানে অলপ টান গম পাইছেনে পাৰ্টিৰ কণ্ডিশ্যনটোতো কংগ্ৰেছৰ এতিয়া হেৰিয়ে নাই তেনেকৈ এনচাৰ দিব নোৱাৰি আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইমানপুৰ আপোনালোকে চাই আছিলে ভোট দিব কাক আৰু এই ভোট দিব কাক অনুষ্ঠানত আমি আজি উপস্থিত আছিলোঁ উলুবাৰীৰ এখন বজাৰত আৰু উলুবাৰী বজাৰত আমি যিসকল পাচলি যিখন বজাৰ আছে তেওঁলোকৰ ক্ৰেতা বিক্ৰেতা সকলোৰে সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজিৰ এই ব্যতিক্ৰমী অনুষ্ঠানত আমি বিভিন্নজনৰ সৈতে কথা পাতিলোঁ
বহুতে কৈছে যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে, পৰিৱৰ্তন লাগে। বহুতে দাবী কৰিছে যে এইবাৰ পুনৰ এবাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব লাগে নৰেন্দ্ৰ মোদী। আৰু বিজেপিৰ পক্ষতে বঁটা বলিছে। এনেদৰে বিভিন্ন মতামত ল'লোঁ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান ভোট দিব কাক।